মোৰ পাচলিখিনি ভালদৰে কাটি এতিয়া কুহুমীয়া গৰম পানীত এইখিনি সিজাই লৈছোঁ। ফুলকবি, স্কচ, এয়া ফ্ৰেঞ্চবিন, মটৰ, গাজৰ সকলোখিনি মিক্স কৰি এতিয়া মই এয়া কুহুমীয়া গৰম পানী কৰি কেৰাহীখনত বইল কৰি লৈছোঁ। মিক্স ভেজিটেবলৰ সৈতে এটা পনীৰ ৰেচিপি আপোনালোকৰ মাজত আগবঢ়াই দিব বিচাৰিছোঁ। সেয়েহে মই এইখিনি বইল কৰি লৈছোঁ। তাৰপিছত আপোনালোকক ৰেচিপিটোৰ মাজলৈ লৈ গৈ আছোঁ। এয়া মোৰ ৰেচিপিটোত ব্যৱহাৰ কৰা সামগ্ৰীবিধ হৈছে, প্ৰথম সামগ্ৰীবিধ হৈছে এয়া পনীৰ। পনীৰখিনি দিলে বিৰাটেই টেষ্টি হয়। এনেদৰে যদি গ্ৰীণ ভেজিটেবল সকলোখিনি মিলাই পেলাই এই পনীৰখিনি খোৱা হয় বিৰাটেই টেষ্টফুল হয়। আৰু এয়া মই পিঁয়াজ কাটি লৈছোঁ। ইয়াত ব্যৱহাৰ কৰা সামগ্ৰী হৈছে প্ৰথমবিধ পিঁয়াজ আৰু এয়া বিলাহী আৰু জলকীয়াখিনি মই ভালদৰে কাটি লৈছোঁ। সকলোখিনি ৰেডি কৰি লৈছোঁ। এতিয়া বলক মই ৰেচিপিটোৰ মাজলৈ গৈ আছোঁ। ৰেচিপিটোত মই ব্যৱহাৰ কৰা পাচলিখিনি প্ৰথমে বইল কৰি লৈছোঁ। আপোনালোকক প্ৰথম মই ভিডিঅ'টো দেখুৱাই দিলোঁ। এতিয়া বইল কৰি মই সেইখিনি এতিয়া কাঢ়ি ল'ম। এয়া মোৰ ৰেচিপিটোত ব্যৱহাৰ কৰা এয়া পাচলি বইল কৰি হৈ গ'ল। যিহেতু ফুলকবি দিয়াৰ বাবে মই ইয়াৰ কেমিকেলখিনি আঁতৰাবৰ বাবে বইল কৰি ল'লোঁ। এয়া মোৰ সম্পূৰ্ণ 50% সিজিয়ে গৈছে। ফুলকবিৰ সৈতে গাজৰ, বিন আৰু মটৰ দিছোঁ। এয়া মোৰ বইল কৰি হৈ গ'ল আৰু টুকি ল'লোঁ ফুটা খৰাহী এটাত। এতিয়া মই ৰেচিপিটো বনাবলৈ ৰেডি কৰিব লৈছোঁ। কেৰাহীখন তেল গৰম হৈ গ'ল আৰু লগত মই অলপ জিৰা দি দিছোঁ। এয়া জিৰাখিনি অলপ ৰঙচুৱা হ'বলৈ দিছোঁ। ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াত পিঁয়াজখিনি এড কৰি দিম। দিয়াৰ পিছতে এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ কালাৰটো চেঞ্জ হোৱালৈকে মই অলপ সময় ভাজিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি যিহেতু মোৰ অলপ ৰঙচুৱা কালাৰটো চেঞ্জ হৈ গ'ল, সেই গতিকে বিলাহী আৰু জলকীয়াখিনি মই ইয়াত দি দিছোঁ। এইখিনি মই অলপ সময় ভাজি ল'ম। এতিয়া জলকীয়া মই একেলগতে মিক্স কৰি দিছোঁ। এই ৰেচিপিটোত জলকীয়া আৰু বিলাহী একেলগে মই ইয়াত মিক্স কৰি দি দিছোঁ। লগতে মই ইয়াত হালধি দি দিছোঁ, কালাৰৰ বাবে হালধি দিছোঁ আৰু লগতে মই ইয়াত নিমখ দি দিম। ইয়াত মই জলকীয়া গুড়ি অলপ দি দিছোঁ। এই ৰেচিপিটোত বিশেষকৈ ব্যৱহাৰ হয় কাশ্মীৰী জলকীয়া গুড়ি পাউডাৰটো, কালাৰৰ বাবে দিয়া হৈছে। আৰু লগতে এইটো ইয়াত চব্জি মছলা এড কৰি দিছোঁ। আৰু লগতে মই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ এড কৰি দিম। এয়া মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। এনেদৰে বনাই খাই চাব, বিৰাটেই টেষ্টি হয়। এনেদৰে পনীৰ আপোনালোকে চিম্পুলকৈ খাইছেই, কিন্তু মানে এই ৰেচিপিটোত যদি মিক্স ভেজিটেবলৰ লগত যদি পনীৰ খায় বিৰাটেই টেষ্টি, এমেজিং, ডিলিচিয়াছ হয়। আৰু লগতে ৰুটি আৰু ভাতৰ লগতো আপোনালোকে খাব পাৰে। এতিয়া মই এইখিনি ভাজি লৈছোঁ। এইখিনি বিলাহীখিনি অলপ সিজি যাব লাগিব। মোৰ ৰেচিপিটোত বিলাহীখিনি যিহেতু সিজি গ'ল, গতিকে মই ইয়াত জিৰা গুড়ি অলপ দি দিছোঁ। জিৰা ঘৰতে ভাজি পেলাই গুড়ি কৰি লোৱা হয়। ইয়াত জিৰা গুড়ি অলপ দি দিছোঁ। গোটা জিৰা গুড়ি মিক্সিত পিচি পেষ্ট কৰি লৈছোঁ। এয়া মই এতিয়া এনেদৰে গোটেইখিনি মিলাই লওঁ। বিলাহী মোৰ সিজিয়ে গৈছে। এই ৰেচিপিটোত বিশেষকৈ ব্যৱহাৰ হয় কাশ্মীৰী জলকীয়াটো। আপোনালোকে কেঁচা কাশ্মীৰী জলকীয়াটো পেষ্ট কৰিও ইয়াত দিব পাৰে। মই শুকুৱাই পেলাই পেষ্ট কৰি লৈছোঁ। এইখিনি প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াত দি দিম ভেজিটেবলছখিনি মই ইয়াত এতিয়া এড কৰি দিম। এয়া ৰেচিপিটোত ব্যৱহাৰ হোৱা এয়া ভেজিটেবল মই বইল কৰি লৈছিলোঁ। গোটেইখিনি মই এতিয়া ইয়াত দি দিছোঁ। এইখিনি এতিয়া দুয়োটা ছাইডৰ পৰা দুয়োটা চিধা কাটি লৰাই দিব লাগিব। এইখিনি এতিয়া মই লৰাই দিম। লৰাই দিলে ৰেচিপিটো এইখিনি মিক্স হৈ যাব। আৰু কম স্কিমত মই যিহেতু এইখিনি 50% সিজিয়ে গৈছে, সেই গতিকে মই ইয়াত
ঢাকন মাৰি কম স্টিমত এইখিনি সিজিব দিম। অলৰেডি মই সিজিয়ে গৈছে, কিন্তু হ'লেও মই স্টিমটো গেছৰ স্টিমটো বঢ়াই নিদিওঁ, ল' কৰি কম স্টিমত মই সিজাই দিম। যিকোনো বস্তু কম স্টিমত সিজালে যিহেতু ভালদৰে সিজে, সেই গতিকে মই ইয়াত কম স্টিম কৰি এইখিনি ভালদৰে সিজিব দিম। এয়া পাচলিখিনি যিহেতু মই কম স্টিমত সিজাইছিলোঁ, এয়া নিজে নিজে অট'মেটিক পানী ওলাই গৈছে। এতিয়া মই পনীৰখিনি ডাঙৰকৈ কৰি লৈছোঁ পিচটো, আৰু মই পনীৰখিনি মানে ফ্ৰাই কৰা নাই, পনীৰখিনি ফ্ৰাই নাই কৰা, আৰু এনেদৰে দিছোঁ। এয়া এনেদৰে মিক্স কৰি এইখিনি মিলাই মই ঢাকন মাৰি দিম। এনেদৰে তল ওপৰ কৰি মই এইখিনি লৰাই দিছোঁ ভালদৰে। অলপ পনীৰখিনি অলপ সিজিব দিম, যাতে ইয়াৰ মছলাখিনি পনীৰৰ মিহলি হৈ যাব। এতিয়া মই এইখিনি ঢাকন মাৰি দিম। এয়া সিজি হৈ গ'ল, যিহেতু পনীৰখিনিৰ লগত মছলা সম্পূৰ্ণ মিহলি হৈ গ'ল, সেই গতিকে মই কুহুমীয়া গৰম পানী আৰু গিলাচ এটা 2 গিলাচ দি দিছোঁ। আৰু যিহেতু মই এইটো কাৰী বনাইছোঁ, সেই গতিকে অলপ দিছোঁ পানী, আৰু ঢাকন মাৰি অলপ সময় উতল আহিব দিম। এয়া মোৰ ৰেচিপিটো একেবাৰে ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকে খাব পাৰে, বিৰাটেই টেষ্টি হয়। এয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল, আপোনালোকেও এনেকৈ ট্ৰাই কৰিব। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ। সকলো সুস্থ থাকক, সবলে থাকক। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।